পথালি পাহাৰৰ শংকৰদেৱ শিশু নিকেতন নাৰায়ণপুৰ সংকুলৰ আচাৰ্য সন্মিলন 2025-26 অনুষ্ঠিত হয়। পুৱা 10:30 বজাত শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌদাৰাম কলিতাই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰে। ধলপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য হিৰণ্য ৰঞ্জন মহন্তই সঞ্চালনা কৰা আচাৰ্য সন্মিলনখনিৰ শোভা উদ্বোধন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে। নাৰায়ণপুৰ সংকুলৰ প্ৰধান বিনোদ কৃষ্ণ শৰ্মা আৰু পথালি পাহাৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰভাত হাজৰিকাই আদৰে অনুষ্ঠানটো। আনহাতে আচাৰ্য সন্মিলনখনৰ মাৰ্গদৰ্শন কৰিবলৈ উপস্থিত থাকে বিহপুৰীয়া BED কলেজৰ শিক্ষয়িত্ৰী জোনমণি বৰুৱা। নাৰায়ণপুৰ সংকুলৰ অন্তৰ্গত 12খন শিশু নিকেতনৰ প্ৰধান আচাৰ্যসকল উপস্থিত থাকে আচাৰ্য সন্মিলনখনত। মূল বিষয় হিচাপে শ্ৰেণীকক্ষত পাঠদানৰ কৌশল বিষয়টোৰে শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নাৰায়ণপুৰ সংকুলৰ 12খন নিকেতনৰ আচাৰ্যসকলৰ সন্মিলনখন সুচাৰুৰূপে অনুষ্ঠিত হয়। উপসভাপতি শ্ৰী যতীন বৰা তেখেতকো আপোনালোকৰ বাবে চিনাকি কৰি দিছোঁ। আৰু লগতে মই নিজে প্ৰভাত হাজৰিকা প্ৰধান আচাৰ্য শংকৰদেৱ শিশু নিকেতন পথালি পাহাৰৰ বাকী চিনাকি পৰ্ব আমাৰ সংকুল প্ৰমুখ সন্মানীয় বিনোদ কৃষ্ণ দেৱক জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানিত উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী ছাৰ আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি তেখেতক আমাৰ সেৱা আগবঢ়াইছোঁ। শংকৰদেৱ শিশু নিকেতন বিহপুৰীয়াৰ প্ৰধান আচাৰ্য দৰাবাৰী নিকেতনৰ প্ৰধান আচাৰ্য প্ৰবীণ বৰুৱাদেৱ, তেখেত আছে লালুক নিকেতনৰ প্ৰধান আচাৰ্য জনাব। আমাৰ মাজত উপস্থিত আছে বঙালমৰা নিকেতনৰ প্ৰধান আচাৰ্য অনন্ত হাজৰিকাদেৱ, তেখেত উপস্থিত আছে মাঘনোৱা নিকেতনৰ প্ৰধান আচাৰ্য পিঠামণি ভূঞা বাইদেউ। আমাৰ মাজত উপস্থিত আছে এখনি এটি গছপুলিৰে নাৰায়ণপুৰ। লগতে আজি আমাৰ ইয়াত নাৰায়ণপুৰ সংকুলটি ধলপুৰৰ পৰা লালুকলৈকে 12খন নিকেতনৰে গঠিত। ইয়াত এখন হায়াৰ ছেকেণ্ডেৰী, 6খন হাইস্কুল আৰু 8ম পৰ্যায় 8ম শ্ৰেণী আৰু 6ষ্ঠ শ্ৰেণীলৈ আছে। আজি পুনতে এই আচাৰ্য সন্মিলনীত অংশ লোৱাৰ সুযোগ দিয়াৰ কাৰণে বিনোদ কৃষ্ণ শৰ্মা ডাঙৰীয়াৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই জানো যে বিদ্যা ভাৰতীৰ সামগ্ৰিক যিটো সংস্কৃতি, সেই সংস্কৃতিয়ে ভাৰতবৰ্ষৰ ঐতিহ্য আৰু ইতিহাসক স্বীকৃতি দি আমাৰ আধ্যাত্মিক তথা সামগ্ৰিক ব্যক্তিত্ব বিকাশৰ কাৰণে এটা পটভূমি তৈয়াৰ কৰে। এই বিদ্যা নিকেতনসমূহৰ আচাৰ্য সন্মিলনত মোৰ ফালৰ পৰা আপোনালোকক বিশেষ ক'বলগীয়া তেনেকৈ নাই।
উদ্বোধক হিচাপে সভাখনত উপস্থিত থকা অধ্যাপক অৰুণজ্যোতি চৌধুৰীদেৱ, আমাৰ মাজত উপস্থিত থকা বিহপুৰীয়া স্নাতকোত্তৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ নেতা, আমি তেখেতক আমাৰ মাজত এনেকৈ আহি সময়তকৈ আগতে আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। সকলোকে সহস্ৰদ্ধ সেৱা আৰু সম্ভাষণ নিবেদন কৰিছোঁ আৰু আচাৰ্য সন্মিলনত আজি আহি এখনতে ভাগ ল'ব পাই নথৈ আনন্দিত হৈছোঁ। মই ইতিমধ্যে গম পালোঁ যে আমি যিটো ৰাজহুৱা বিশেষ অভিনন্দন ৰাখিছিলোঁ, কিছুমান আচাৰ্যসকলক পুনৰ মাৰ্গদৰ্শন কৰাব লাগিব। আপোনালোক এনেকুৱাকৈ এজন অভিজ্ঞ সমৃদ্ধিশালী ব্যক্তি, আপোনালোকৰ এনেকুৱা পাৰ্চনেলিটি, যি পাৰ্চনেলিটিয়ে আপোনালোকৰ ছাত্ৰ ছাত্ৰীক দ্বাৰা সেই পাৰ্চনেলিটি পৰিস্ফুট হৈছে। আজি আমাৰ 2025 বৰ্ষৰ নাৰায়ণপুৰ সংকুলৰ আচাৰ্য সন্মিলন আছে। ইয়াতে এই সন্মিলনত আমাৰ সংকুলৰ 12খন নিকেতনৰ 12খনেই অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমি এটা মূল বিষয় ৰাখিছোঁ আচাৰ্যসকলৰ কাৰণে, যে শ্ৰেণীকক্ষত পাঠদান কৌশল এই সম্পৰ্কে মাৰ্গদৰ্শন কৰিবৰ কাৰণে আমাৰ বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা শ্ৰীযুতা জোনমণি বৰুৱা বাইদেৱে আমাক মাৰ্গদৰ্শন কৰি আছে। আৰু ইয়াৰ উদ্বোধনী অনুষ্ঠানত আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানিত উপাচাৰ্য ডক্টৰ অৰুণজ্যোতি চৌধুৰীজাৰে এই সন্মিলন উদ্বোধন কৰিছে আৰু ইয়াৰ বন্তি প্ৰজ্বলন কৰিছে আমাৰ শংকৰদেৱ মহাবিদ্যালয়ৰ সন্মানিত অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতা ছাৰে। আজি 2 বজালৈকে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত বিশেষকৈ আচাৰ্যসকলক কেনেকৈ তেওঁলোকৰ ব্যক্তিত্ব বিকাশ কৰিব পাৰি এই সম্পৰ্কে আমি ইয়াত আলোচনা কৰিম আৰু সেই অনুসৰি আমি শ্ৰেণীকক্ষত পাঠদান কৌশল এই সম্পৰ্কে ইয়াত বিশদভাৱে আজি আলোচনা কৰা হ'ব। নমস্কাৰ। প্ৰভাত হাজৰিকাৰ প্ৰধান আচাৰ্য নিকেতন শংকৰদেৱ শিশু নিকেতন পথালি পাহাৰ। আমি নাৰায়ণপুৰ সংকুলৰ অন্তৰ্গত 12খন নিকেতনৰ যি আজি আচাৰ্য সন্মিলন আমাৰ ইয়াত অনুষ্ঠিত কৰিলে, আমি সমূহ আচাৰ্য আৰু পৰিয়ালবৰ্গই এনেধৰণৰ কাৰ্যসূচীত আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। আমাৰ অভিভাৱকসকলে সহযোগিতা আগবঢ়াইছে আৰু যিবিলাক কাৰ্যক্ৰমণিকা আছিলে ইতিমধ্যে সংকুল প্ৰমুখ মহোদয়ে আপোনালোকক ব্যক্ত কৰিছে। গতিকে আজি আমাৰ এই কাৰ্যসূচীতে আমাৰ বিহপুৰীয়া সমষ্টিৰ সন্মানীয় জনপ্ৰিয় বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞায়ো আমাৰ লগত আহি ইয়াতে সহযোগ কৰিছে আৰু আমাৰ ইয়াত তেখেতৰ দুআষাৰ বক্তব্য ৰাখিছে। আমি নিকেতন পৰিয়ালৰ তৰফৰ তেখেতলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এনেধৰণৰ সংকুলৰ বা বিভাগৰ কাৰ্যক্ৰমণিকা এখন নিকেতনত যথেষ্ট অগ্ৰগতি কৰিব বুলি আমি ভাবোঁ। গতিকে এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আমি পুনৰবাৰ সংকুল প্ৰমুখ বিনোদ কৃষ্ণ শৰ্মা তথা 12খন নিকেতনৰ প্ৰধান আচাৰ্য সম্বন্ধিত আচাৰ্যক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।